আজি শ্ৰম দিৱস ব্যতিক্ৰমধৰ্মী কৰ্মৰে উজ্বলিছে ঢকুৱাখনাৰ এজন যুৱক মানৱতা আজিও যে আছে এই পৃথিৱীত এয়াই জ্বলন্ত প্ৰমাণ শ্ৰমিক দিৱসৰ দিনাই ব্যতিক্ৰমধৰ্মী কৰ্মৰে উজ্বলিছে ঢকুৱাখনাৰ পাপু দত্ত এক ব্যতিক্ৰমী চিন্তাৰো নিজস্ব কৰ্মৰে শত সহস্ৰজনৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে ঢকুৱাখনাৰ পাপু দত্ত নামৰ এইজন যুৱক চৰকাৰী চাকৰিমুখী প্ৰৱণতা ত্যাগ কৰি ন্যূনতম পুঁজিৰে স্বাধীনভাৱে কিবা এটা কৰাৰ প্ৰবল হাবিয়াসৰ পিছতো দৰিদ্ৰতাৰ বাবে এখোজ আগলৈ গৈ দুখোজ পিছুৱাই আহিও হাৰ নমনা যুৱকজনে অতি কম মূলধন ব্যয়েৰে ঢকুৱাখনা নগৰ চৰকাৰী চাকৰিমুখী প্ৰৱণতা ত্যাগ কৰি ন্যূনতম পুঁজিৰে স্বাধীনভাৱে কিবা এটা কৰাৰ প্ৰবল হাবিয়াসৰ পিছতো দৰিদ্ৰতাৰ বাবে এখোজ আগলৈ গৈ দুখোজ পিছুৱাই আহিও হাৰ নমনা যুৱকজনে অতি কম মূলধন ব্যয়েৰে ঢকুৱাখনা নগৰত এখন চেলুন খুলি স্বাৱলম্বিতাৰ পথৰে আগুৱাবলৈ সক্ষম হৈছে 2005 চনতে আৰম্ভ কৰা এই স্বাৱলম্বনৰ বৰ্ণিল যাত্ৰাৰ পাছৰে পৰাই আৰু উভতি চোৱাৰ আহৰি পোৱা নাই যুৱকজনে ঢকুৱাখনাৰ জিয়ামৰীয়া গাঁৱৰ এইজন শিক্ষিত যুৱকে ঢকুৱাখনা নগৰৰ চেতিয়া মাৰ্কেটত স্বাৱলম্বিতাৰ সপোন দেখি খুলিছিল পাপু চেলুন দৰিদ্ৰতাই কুঙা কৰা এইজন যুৱকে উপাৰ্জনৰ মাধ্যম হিচাপে গঢ় এই পাপু চেলুনখনক সম্প্ৰতি মানৱ সেৱাৰ অন্যতম আহিলালৈ ৰূপান্তৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে দৰিদ্ৰ আৰ্তজনক বিনামূলীয়াকৈ দাড়ি চুলি কাটি নিজস্ব মানৱদৰদী সেৱা আগবঢ়াই আহিছে বছৰ বছৰ ধৰি অনুৰূপ এইজন যুৱকে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ দিনটোত সকলো শ্ৰমিকৰ দাড়ি চুলি সম্পূৰ্ণ বিনামূলীয়াভাৱে কাটি দিয়াৰ এক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বিগত কেইবছৰ ধৰি মে মাহত অব্যাহত ৰখা এই জনদৰদী পৰম্পৰাৰ ধাৰাবাহিকতা আজিও অব্যাহত আছে আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ দিনাই পাপু দত্তই ঢকুৱাখনাৰ শ্ৰমিক খাটি খোৱা দৰিদ্ৰসকলক নিজৰ চেলুনলৈ নিমন্ত্ৰণ কৰি আনি নিজে চুলি দাড়ি কাটি পৰিচ্ছন্ন কৰি দিয়ে শ্ৰমিক দিৱসৰ দিনটোত নিজে এজন শ্ৰমিক হৈও শ্ৰমিকলৈ মৰ্যাদা আৰু মান্যতা প্ৰদান কৰি গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে অৰ্ধ শতাধিক ব্যক্তি উপকৃত হৈছে কৰ্মোদ্যমী পাপুৱে বিশ্বাস কৰে বিশেষ পক্তি পৰিশ্ৰম যাৰ লাঠি হয় মজবুত যাৰ কাণ হয় কৰি দিয়ে প্ৰতিটো বাধা দূৰ তেওঁৱে হয় মজদুৰ আজি মে দিৱস উপলক্ষে মই বিনামূলীয়াকৈ চুলি দাড়ি কটাৰ ব্যৱস্থা কৰিছোঁ মোৰ দোকানত প্ৰায় 10জন মানুহে কাটি আছে ভিতৰে বাহিৰে মিলাই সেয়াই আৰু মে দিৱস বাৰু শ্ৰমিকসকলকনো কিনো দিন সেইখনকে সহায় কৰি দিছোঁ তেওঁলোকক আজি 3 বছৰ ধৰি কৰি আছোঁ এইবাৰ 3 নম্বৰ বাৰ কৰিছোঁ ভাল লাগে তাৰমানে মানুহৰ এনেকুৱা উৎসাহ দেখিছোঁ মানুহ চব ওলাই আহিছে শ্ৰমিকসকল আজি শ্ৰমিক দিৱস উপলক্ষে কাম বনো মানুহে যোৱা নাই কাম কৰা নাই সেইকাৰণে চব ওলাই আহিছে চুলি দাড়ি কাটি অলপ ফ্ৰেছ হওঁ বুলি কৰি দিছোঁ আৰু ৰাইজৰ সহায় হোৱাকৈ বছৰ বছৰ ধৰি এইটো কামেই কৰি আহিছোঁ আৰু বছৰত এদিন শ্ৰমিকসকলক পাপু দত্তই আজিতো কেইবাবছৰ আগৰ পৰাই এইটো শ্ৰমিক দিৱসটো পালন কৰি আহিছে আৰু এটা ভাল পদক্ষেপ বুলিয়ে ক'ব লাগিব আৰু দুখীয়া শ্ৰেণীৰ ৰাইজ আছে যিসকল শ্ৰমিক তেখেতলোকে বিনামূলীয়াকৈ অকণমান কাটিবলৈ সুবিধাটো পাইছে এটা যুৱ সমাজত এজন আমাৰ অসমীয়া ল'ৰাই যেনেকৈ মানে হেৰি কৰিছে দোকান খুলি পেলাই চেলুনবিলাক হেৰি কৰি পেলাই অগ্ৰগতি আগবাঢ়িছে পাপু দত্ত মানে কি এইটো এনেকুৱা এটা কাম যে কৰিছে এনেকুৱাখিনি কৰি পেলাই যে আগবাঢ়ি গৈছে সেইটো কাৰণে তেখেতক আমি প্ৰশংসনীয় আৰু ধন্যবাদ জনাইছোঁ ব্যুৰো ৰিপৰ্ট চৰ্চা ৰিয়েলিটি